কোৱা হয় আজিৰ আধুনিক যুগত যদি মানুহ এজন ৰুম এটাত একেবাৰে অকলশৰে বহি থাকে তেনেহলে তেওঁ আসলতে অকলশৰে নাই বৰঞ্চ তেওঁৰ লগত সেই ৰুমটোত এনেকুৱা এটা শক্তিও উপস্থিত থাকে যিয়ে তেওঁৰ খোৱা বুৱা আৰু খোৱা আদিবোৰৰ লগতে সকলো গতিবিধিৰ ওপৰত নজৰ ৰাখে সেই শক্তিটোৱে না কেৱল মানুহজনৰ সকলো গতিবিধিৰ ওপৰত নজৰ ৰাখি থাকে বৰঞ্চ তেওঁৰ হতুৱাই বিভিন্ন ধৰণৰ কামো কৰোৱায় আচৰিত কথাটো হৈছে এইটোৱেই যে এই অদৃশ্য শক্তিটোক মানুহজনে নিজেই নিজৰ লগত লৈ ফুৰে আৰু সেয়া আন একো নহয় সেয়া হৈছে তেওঁৰ নিজৰ স্মাৰ্টফোনটো আজিৰ যুগত হয়তো এনেকুৱা খুব কম সংখ্যক মানুহে ওলাব যিয়ে সোশ্যাল মিডিয়াৰ পৰা আঁতৰত থাকে লাগে যোনেই নহওক কিয় তেওঁৰ স্মাৰ্টফোনটোত টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউব নিশ্চয় থাকিব সোশ্যাল মিডিয়া বৰ্তমান ইমানেই শক্তিশালী হৈ পৰিছে যে এই এপ্লিকেশনবোৰ যদিও স্মাৰ্টফোনৰ বাবেহে বনোৱা হৈছিল কিন্তু আজি স্মাৰ্টফোনবোৰহে সোশ্যাল মিডিয়াৰ বাবে বনোৱা হয় সময় যিমানেই পাৰ হ'বলৈ ধৰিছে সোশ্যাল মিডিয়াৰ পাৱাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে আনকি পৃথিৱীৰ সৰ্বশক্তিমান দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও এতিয়া টুইটাৰৰ জৰিয়তেহে মানুহক সম্বোধন কৰে আমি প্ৰায়ভাগ মানুহে এই বুলিয়েই ভাবো যে সোশ্যাল মিডিয়া এটা বিনামূলীয়া মাধ্যম যাৰ জৰিয়তে এন্টাৰটেইনমেন্ট আৰু ইনফৰমেশন সংগ্ৰহ কৰিব পাৰি কিন্তু আসল কথাটো শুনিলে নিশ্চিতভাৱে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব আমি মানুহবোৰেতো সোশ্যাল মিডিয়াক ইহঁতৰ নামেৰে চিনি পাওঁ কিন্তু আপুনি জানেনে এই এপ্লিকেশনবোৰে আপোনাক আপোনাৰ নামেৰে নহয় বৰঞ্চ এটা ইউনিক নাম্বাৰৰ দ্বাৰাহে চিনি পায় যাক আইডি বুলি কোৱা হয় যিদৰে কয়দীবোৰক জেলত এটা নম্বৰেৰে মতা হয় ঠিক তেনেদৰে সোশ্যাল মিডিয়াও এখন জেলৰ দৰে য'ত প্ৰতিজন ইউজাৰক এটা ইউনিক আইডিৰে চিনি পোৱা যায় আৰু আচৰিতভাৱে এজন মানুহে নিজকে নিজেই ইমান ভালদৰে নাজানে যিমান সোশ্যাল মিডিয়া এপবোৰে তেওঁক জানে এই এপ্লিকেশনবোৰৰ ব্যৱহাৰ বিনামূলীয়া কিয় কৰা হৈছে প্ৰত্যেকজন ইউজাৰৰ ডাটা কেনেদৰে ব্যৱহাৰ কৰি থকা হৈছে আৰু সেই ডাটাবোৰৰ জৰিয়তে কেনেদৰে কোটি কোটি টকাৰ ব্যৱসায় চলাই থকা হৈছে কেনেদৰে সোশ্যাল মিডিয়াৰ আৰত থকা ৰবটে মানুহৰ ইমোশনবোৰ ব্যৱহাৰ কৰি আছে আৰু কেনেকৈ এই গোটেই বিষয়টো ইমান বেছি নিয়ন্ত্ৰণহীন হৈ পৰিছে যে এইবোৰ ডিজাইন কৰা ইঞ্জিনিয়াৰসকলেও এতিয়া এইবোৰ ৰখাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে এই সকলোবোৰ বা ইয়াতকৈও অধিক কথা জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত নম্বৰ 1 পোনপ্ৰথমে আমি জানিম যে সোশ্যাল মিডিয়া এপ্লিকেশনবোৰ ইমান আকৰ্ষণীয়ভাৱে কেনেকৈ বনোৱা হয় আসলতে এই কোম্পানীবোৰৰ মেৰুদণ্ডডাল সেই সকল লোক হয় যি মানুহৰ ধ্যান নিজৰ ফালে আকৰ্ষণ কৰাত এক্সপাৰ্ট হয় আৰু এওঁলোকক এটেনশন ইঞ্জিনিয়াৰ বুলিও কোৱা হয় এই এটেনশন ইঞ্জিনিয়াৰবোৰ সেই সকল ব্যক্তি যিয়ে কেচিনোৰ গেমছবোৰ ডিজাইন কৰে এই ইঞ্জিনিয়াৰসকলে মানুহৰ মগজুৰ লগত খেলা কৰি এনেকুৱা এটা ডিজাইন প্ৰস্তুত কৰে যাক মাত্ৰ এবাৰ ব্যৱহাৰ কৰাৰ লগে লগে মানুহৰ ইয়াৰ প্ৰতি আসক্তি বাঢ়ি যায় অৰ্থাৎ এওঁলোকৰ উদ্দেশ্য এটাই লাগে যিয়েই নহওক কিয় ভিউৱাৰ্ছসকলে যাতে এপ্লিকেশন এৰি যাব নোৱাৰে মানুহৰ এটা কেৰেক্টাৰ হৈছে যেতিয়া আমাক কোনোবাই প্ৰশংসা কৰে আমাৰ খুব ভাল লাগে মানুহৰ এই কেৰেক্টাৰৰ সুযোগ লৈ সোশ্যাল মিডিয়াত লাইক হাৰ্ট থাম্বছ আপৰ অপচন দিয়া হৈছে আমি যেতিয়া আমাৰ ফটো কোনোবা এটা সোশ্যাল মিডিয়া প্লেটফৰ্মত আপলোড কৰো তেতিয়া আমি নিজৰ প্ৰশংসা চাবলৈ বা নিজৰ ফটোখনত আনৰ ৰিএকচন চাবলৈ বাৰে বাৰে আমি নিজৰ ফোনটো হাতত তুলি লওঁ যদি নাচাও তেনেহলে আমাক মেছেজ কৰি বাৰে বাৰে মনত পেলাই থকা হয় যে কোনোবাই আপোনাৰ ফটোখন লাইক কৰিছে অৰ্থাৎ যেতিয়াই আমি আমাৰ ফোনটোৰ পৰা কিছু আঁতৰ হ'ব বিচাৰো তেতিয়াই আমাক বিশেষ পৰিকল্পনাৰ জৰিয়তে পুনৰ ফোনটো উঠাবলৈ বাধ্য কৰোৱা হয় কিন্তু আপুনি কেতিয়াবা এই কথাটো মন কৰিছেনে যে যিহেতু মানুহে নিজৰ বেয়াটো শুনিবলৈ একেবাৰেই ভাল নাপায় সেইবাবে কেবাটাও সোশ্যাল মিডিয়া প্লেটফৰ্মত আপুনি ডিসলাইক বা হেট কৰাৰ অপচনটোৱে নাপাব আমি যেতিয়া সোশ্যাল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি থাকো তেতিয়া আমি এই কথাটো অনুমানেই কৰিব নোৱাৰো যে আমাক এটা বিশেষ পৰিকল্পনাৰ মাধ্যমেৰে পুতলাৰ দৰে নচুৱাই থকা হৈছে আমি নিবিচৰাকৈয়ে আমাক আমাৰ পছন্দৰ ফটো ভিডিঅ' আৰু অনুষ্ঠানবোৰ দেখুৱাই থকা হয় অৰ্থাৎ এইটো সম্পূৰ্ণ চেষ্টা চলোৱা হয় যাতে আমি মাথো ফোনটো স্ক্ৰল কৰি গৈ থাকো আৰু ভিডিঅ'বোৰ চাই গৈ থাকো ইয়াৰ লগতে মানুহৰ এইটো এটা স্বভাৱ যে তেওঁ নিজকে সদায় আনৰ লগত তুলনা কৰে আৰু নিজকে আনতকৈ ভাল দেখুৱাবলৈ চেষ্টা কৰে সেইবাবে নিজক খুব ষ্টাইলিছ দেখুৱাবলৈ সোশ্যাল মিডিয়াত ফটো ফিল্টাৰ ব্যৱহাৰ কৰা হয় অৰ্থাৎ আসল জীৱনত যোন যেনেকুৱাই নহওক কিয় সোশ্যাল মিডিয়াত কিন্তু অত্যন্ত সুখী যেন লাগিব লাগে আমাৰ বন্ধুসকলে যেতিয়া আমাৰ জীৱনৰ সেই মুহূৰ্তখিনিহে দেখা পায় যিখিনি আমি ফিল্টাৰ লগাই লগাই আকৰ্ষণীয় কৰি পেলাও তেতিয়া তেওঁলোকেও নিজৰ প্ৰশংসা বুটলিবলৈ আমাতকৈও আকৰ্ষণীয় ফটো আপলোড কৰাৰ চেষ্টা কৰে কথাবোৰ এতিয়া এই পৰ্যায় পাইছেগৈ যে আমি আমাৰ ফটো বা ভিডিঅ'বোৰত কেৱল লাইক আৰু কমেণ্ট পাবলৈ এনেকুৱা কিছুমান কাম কৰো যি আমি আমাৰ আসল জীৱনত কৰাটো ভাবিবও নোৱাৰো আৰু এইবোৰ কোনো অকস্মাত হোৱা কথা নহয় বৰঞ্চ এইবোৰ সম্পূৰ্ণৰূপে পৰিকল্পিত যি আমাৰ হতুৱাই কৰাই থকা হৈছে এতিয়া এইখিনিতে এটা প্ৰশ্ন উঠে যে এনেকুৱা যদি হয়ও তেন্তে কিনো ক্ষতিটো হৈছে ইয়াৰ পৰা অন্তত আমাৰ ভাল টাইম পাছ হৈছে একেবাৰে শুদ্ধ
সঁচাকৈয়ে ছ'চিয়েল মিডিয়াই ভাল টাইম পাছ কৰোৱায় কিন্তু আপুনি জানি আচৰিত হ'ব যে তেওঁলোকৰ উদ্দেশ্য সেইটোৱেই যে আপোনাৰ ভাল টাইমবোৰ এনেকৈয়ে পাছ হৈ থাকক আৰু আপুনি বাৰে বাৰে তেওঁলোকৰ প্লেটফৰ্মবোৰ ভিজিট কৰি গৈ থাকক কিন্তু এই টাইম পাছৰ বিষয়ে চিকিৎসা বিজ্ঞানে কি কয় এই বিষয়ে জানি মই যিদৰে হতভম্ব হৈ পৰিছিলোঁ ঠিক তেনেদৰে আপুনিও আচৰিত হৈ যাব বিশেষজ্ঞসকলৰ মতে আমি যেতিয়া কোনো এখন ফটো বা ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ তেতিয়া আমাৰ ব্ৰেইনটোৱে আমাক নিজৰ প্ৰশংসাবোৰ চাবলৈ বাৰে বাৰে ফটোখন চেক কৰি থাকিবলৈ বাধ্য কৰায় আৰু যেতিয়াই আমি বিচৰা বস্তুটো আমি পাই যাওঁ তেতিয়া আমাৰ ব্ৰেইনত এটা বিশেষ ধৰণৰ কেমিকেল বাহিৰ হয় যাক ড'পামিন বুলি কোৱা হয় যেতিয়াই ব্ৰেইনত ড'পামিন বাহিৰ হয় তেতিয়া আমি সুখ অনুভৱ কৰোঁ আৰু নিশ্চিন্ত হৈ যাওঁ চিকিৎসা বিজ্ঞানৰ মতে ছ'চিয়েল মিডিয়া চালে যিখিনি ড'পামিন বাহিৰ হয় তাৰ পৰিমাণ ড্ৰাগছ ব্যৱহাৰ কৰিলে যিখিনি হ'ব একেবাৰে তাৰ সমানেই সেইবাবে আমি সময়ে সময়ে ড'পামিন পাই থাকিবলৈ এখন নতুন ফটো এটা নতুন ফিল্টাৰ লগাই আপলোড কৰি থাকিম আৰু এইবোৰ এইদৰেই চলি থাকিব অৰ্থাৎ আমি আচলতে এনে এখন জেলত বন্দী হৈ পৰিছোঁ যাৰ পৰা আমি নিজৰ ইচ্ছামতে ওলাইও আহিব নোৱাৰোঁ কিন্তু আমি সেইটোৱেই কৰোঁ যি এই ছফ্টৱেৰ কোম্পানীবোৰে আমাৰ হতুৱাই কৰোৱাব বিচাৰে নম্বৰ 2 কিন্তু এই ছফ্টৱেৰ কোম্পানীবোৰে কিয় এই কাম কৰে আচলতে এওঁলোকৰ এইবোৰ কৰাৰ উদ্দেশ্য কি আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ এই সকলোবোৰ সেৱা বিনামূলীয়া কিয় হয় পোনপ্ৰথমে আপুনি এই কথা বুজি লওক যে আপুনি যদি এটা প্ৰডাক্ট কিনিবলৈ ওলাইছে যাৰ বাবে কোনো মূল্য দিব নালাগে তেনেহ'লে জানিব যে তাত আপুনিয়েই এটা প্ৰডাক্ট অৰ্থাৎ আপোনাকেই বিক্ৰী কৰি থকা হৈছে কিছু এনেকুৱাই হয় ছ'চিয়েল মিডিয়া প্লেটফৰ্মত য'ত আমাৰ পৰা সকলো ডাটা সংগ্ৰহ কৰি আমাক মনোৰঞ্জনৰ নামত ইয়াৰ প্ৰতি আসক্ত কৰি পেলোৱা হয় আমাৰ নাম আমাৰ বয়স ঠিকনা ফোন নম্বৰ আনকি আমাৰ ৰুচিৰ বিষয়েও সোধা হয় আমি কলৈ যাওঁ কাৰ লগত যাওঁ কোনখন ৰেষ্টুৰেণ্টত খাই ভাল পাওঁ আৰু কি চিনেমা চাওঁ এই সকলোবোৰ ডাটা ব্যৱহাৰ কৰি আমাক আমাৰ ইণ্টাৰেষ্ট অনুযায়ী বিজ্ঞাপনবোৰ দেখুৱাই থকা হয় এই এপ্লিকেশ্যনবোৰৰ আঁৰত থকা লাখ লাখ ছুপাৰ কম্পিউটাৰবোৰে এই পৰিকল্পনা কৰি থাকে যে এই মুহূৰ্তত আমাক কোনবোৰ ভিডিঅ' দেখুৱাব যাতে আমি সেইবোৰত সোমাই গৈ থাকোঁ ভুলতো যদি কিবা এখন ফটো আমাৰ দ্বাৰা লাইক হৈ যায় তেনেহ'লে এই আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট ৰবটবোৰে আমাক তাৰ লগত মিল থকা ফটো আৰু ভিডিঅ'বোৰ দেখুৱাবলৈ আৰম্ভ কৰি দিয়ে আমি যিমান সময় এই এপ্লিকেশ্যনবোৰত কটাই থাকিম সিমানেই বেছি লাভ এওঁলোকৰ হৈ গৈ থাকিব নম্বৰ 3 এটা নতুন বেমাৰ চিকিৎসা বিশেষজ্ঞসকলে যোৱা কেইবছৰমানৰ পৰা এটা অদ্ভুত ধৰণৰ বেমাৰ লক্ষ্য কৰিছে আৰু এই বেমাৰটোক ছ'চিয়েল মিডিয়া ডিপ্ৰেশ্যন নাম দিয়া হৈছে আমেৰিকাত লাখে লাখে যুৱক যুৱতীৰ মাজত এই বেমাৰটো পোৱা গৈছে চিকিৎসকসকলৰ মতে আমি যেতিয়া আন মানুহৰ জীৱনৰ কৃত্ৰিম অংশখিনি ছ'চিয়েল মিডিয়াত দেখা পাওঁ তেতিয়া আমি নিজকে সেইসকলৰ লগত তুলনা কৰিবলৈ লওঁ আমি নিজকে এনে এজন ব্যক্তিৰ লগত তুলনা কৰিবলৈ লওঁ যিজনে নিজৰ জীৱনৰ 1% অংশহে মানুহক দেখুৱাই আছে আৰু বাকী 99% অংশ সকলোৰে পৰা লুকুৱাই ৰাখে যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়াত এইসমূহ দৃশ্য দেখি দেখি অত্যন্ত প্ৰভাৱিত হয় আৰু এটা পৰ্যায়ত গৈ তেওঁলোকে খুব কম বয়সতে ডিপ্ৰেশ্যন আৰু এংজাইটিৰ দৰে বেমাৰত ভুগিব লগা হয় বহুতো যুৱক যুৱতীয়ে যেতিয়া এই সকলোবোৰ সহ্য কৰিব নোৱাৰা হয় তেতিয়া তেওঁলোকে আত্মহত্যাৰ দৰে ভুল পথো বাছি লয় যিসকল ইঞ্জিনিয়াৰে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত দিনে ৰাতিয়ে কষ্ট কৰি এই ৰবটবোৰ তৈয়াৰ কৰিছিল তেওঁলোকেই কয় আমি সপোনতো ভবা নাছিলোঁ যে এদিন এই সমগ্ৰ বিষয়টোৱে ইমান ভয়ানক ৰূপ ধাৰণ কৰিব এতিয়া এই বিষয়টো ইমান বেছি নিয়ন্ত্ৰণহীন হৈ পৰিছে চাৰিওফালে ইমান বেছি নিগেটিভিটি বিয়পি পৰিছে এতিয়া আৰু ইয়াক নোহোৱা কৰাটো অসম্ভৱ How can American consumers trust folks like your company to be caretakers of their most personal and identifiable information? We didn't take a broad enough view of our responsibility, and that was a big mistake. And it was my mistake, and I'm sorry. I started Facebook, I run it, and I'm responsible for what happens here. বন্ধুসকল আশা কৰিছোঁ এডিসি নলেজ হাবৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ সামান্যতম হ'লেও নিশ্চয় লাভ হ'ব আপোনালোকৰ উৎসাহজনক কমেণ্টবোৰৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ ধন্যবাদ